মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি অনুষ্ঠিত হোৱা HSLC ফাইনেল এক্সামিনেশ্যন 2025 জেনাৰেল সায়েন্সৰ কোশ্চিন পেপাৰখনৰ এ সেটৰ সম্পূৰ্ণ MCQখিনিৰ সলিউশন আগবঢ়াম আশা কৰোঁ তোমালোকক এই সলিউশনে তোমালোকে পৰীক্ষাত কি লিখিলে এইখিনি চেক কৰাত সহায় কৰিব আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী অহা 2026 HSLC এক্সামিনেশ্যন দিবা তোমালোকে এই কোশ্চিন পেপাৰখনক মডেল কোশ্চিন হিচাপে ইউজ কৰিব পাৰা বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো পোনপ্ৰথমতে তোমালোকে চোৱা এইটো আছিল কোশ্চিন পেপাৰ এ পাৰ্ট এ ওকে তোমালোকে সেকশন এ লৈ আহা শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে দিছে তোমালোকৰ এটা ইকুৱেশ্যন দিছে ফেৰিক অক্সাইড +2 এলুমিনিয়াম এটো বিক্ৰিয়া কৰিলে এলুমিনিয়াম অক্সাইড +2 আইৰন উৎপন্ন হয় ওপৰৰ বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়াৰ এটা উদাহৰণ উত্তৰ বিলাক দিয়া আছে দেখা ইয়াতে এ নম্বৰত আছে অপহৰণ বিক্ৰিয়া বি নম্বৰত আছে সংযোজন বিক্রিয়া সি নম্বরত আছে বিযোজন বিক্রিয়া আর ডি নম্বরত আছে ডি অপহরণ বিক্রিয়া গতিকে শুদ্ধ উত্তরটা হব এ অপহরণ বিক্রিয়া এতিয়া 22 নম্বরলৈ আহা 2 নম্বরত দিয়া আছে তলৰ কোনটো যৌগক সোডা এসিড অগ্নি নির্বাপক যন্ত্ৰত ব্যবহার করা হয় এ নম্বরত আছে অ্যামোনিয়াম ক্লোরাইড বি নম্বরত আছে সোডিয়াম কার্বনেট সি নম্বরত আছে সোডিয়াম ক্লোরাইড ডি নম্বরত আছে সোডিয়াম বাইকার্বনেট গতিকে কারেক্ট আনসার ডি সোডিয়াম বাইকার্বনেট হবে কোশ্চেন নম্বর 3 লৈ আহা রাসায়নিক বিক্রিয়া নঘটে এত আছে মোমবাতি জ্বলনত বিত আছে মোমবাতি গলনত সিত আছে খাদ্য হজমকৰণত ডিত আছে শ্বসনত শুদ্ধ উত্তৰ হ'ব বি মোমবাতি গলাত 4 নম্বৰৰ প্ৰশ্নৰ উত্তৰ হ'ব প্ৰশ্নটো আছে এটা প্ৰথম দ্ৰৱৰ pHৰ মান হল A5 B6 C7 D8 গতিকে শুদ্ধ উত্তৰ হ'ব C7 এতিয়া মই তোমালোকৰ আগত 5 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছো যেতিয়া লঘু সালফিউৰিক এসিড এটা গোটা Xৰ লগত মিহলোৱা হয় এটা গেছ Y গেছটোৰ বা গোটৰ লৱণ গঠনৰ লগত উৎপন্ন হয় এনে ক্ষেত্ৰত X আৰু Y কি বুলি বিবেচনা কৰা হ'ব এত আছে দেখা X হাইড্ৰক্লোৰিক এসিড Y হাইড্ৰোজেন ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি X সোডিয়াম হাইড্ৰক্সাইড Y হাইড্ৰোজেন তাৰ পিছত 5 নম্বৰৰ 6 নম্বৰৰ উত্তৰ লৈ আহা 6 নম্বৰৰ প্ৰশ্ন কৈছে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ গলাব পাৰি শুদ্ধ উত্তৰ হ'ব এ বেকিং সোডা গৰম কৰি কোশ্চেন 7 4 আইৰন সলিড +3 অক্সিজেন গ্যাস উৎপন্ন হ'ব তলৰ কোনটো বিকল্পই ৰাসায়নিক বিক্ৰিয়াটোৰ সময়ত হোৱা উৎপাদিত যৌগক সূচাব ইয়াতে শুদ্ধ উত্তৰ তোমালোকে ডি নম্বৰটো 2 ফেৰিক অক্সাইড এটো সলিড হ'ব ওকে তাৰ পিছত তোমালোকে প্ৰশ্ন 8 লৈকে আহা 8 নম্বৰ প্ৰশ্নত কোৱা হৈছে চোৰাত বনৰীয়াকৈ বৃদ্ধি হোৱা এবিধ ঘাঁহজাতীয় উদ্ভিদ ইয়াৰ পাতবোৰত শুং থাকে দুৰ্ঘটনাবশতঃ চুলে এই শুংবোৰে বিন্ধে আৰু তেতিয়া কষ্টকৰ বিষ বেদনা হয় ইয়াৰ কাৰণ হল শুংবোৰৰ পৰা নিঃসৃত হোৱা ইয়াতে দিবা মেথানোইক এসিড বি নম্বৰ হ'ব শুদ্ধ উত্তৰ মেথানোইক এসিড হ'ব শুদ্ধ উত্তৰ কোশ্চেন নম্বৰ 9 খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংক নহয় ইয়াৰ কাৰণ এ নম্বৰ শুদ্ধ উত্তৰ হ'ব জিংক টিনতকৈ অধিক সক্ৰিয় তাৰ পিছত 10 নম্বৰ প্ৰশ্নলৈ আহা 10 নম্বৰ প্ৰশ্নত কৈছে 24 ক্যাৰেট বিশুদ্ধ সোণ বৰ কোমল হেহে বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰা অসুবিধাজনক ইয়াক টান কৰিবলৈ 22 ক্যাৰেট সোণ দুই ভাগ ড্যাশ সংকৰিত কৰা হয় এটো হ'ব এ নম্বৰ সিলভার বা কপার দি কারেক্ট আনসার হবো সিলভার বা কপার দি ইয়াক কি করা হয় সংকৃত করা হয় সো তোমালোকে এটোর
আনসাৰত 12 নম্বৰ পাবা কি সি নম্বৰ কাৰেক্ট আনসাৰ 13 নম্বৰ প্ৰশ্নলৈ আহা পৰ্যায়বৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱ ধৰ্ম বুলি গণ্য কৰা হয় এই নম্বৰত আছে গেলিয়াম জার্মেনিয়াম তার পিছত আর্সেনিক আর সেলেনিয়াম গতিকে শুদ্ধ উত্তৰ হ'ব ডি সেলেনিয়াম এতিয়া 14 নম্বৰৰ প্ৰশ্নলৈ আহা বৰণ এটা অধাতু আৰু পৰ্যায়বৃত্ত তালিকাত বৰণৰ স্থান হল বৰ্গ 13 আৰু পৰ্যায় 2 তেন্তে বৰণে কেনেকৈ বেলেগ মৌলৰ সৈতে বান্ধনী গঠন কৰে এইটো বি অপশনটো কাৰেক্ট হ'ব বি অপশনত আছে যে তিনিটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি কোশ্চেন নম্বৰ 15 আধুনিক পৰ্যায়বৃত্ত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা কি সি নম্বৰ কাৰেক্ট অপশন হ'ব ই বাঢ়িব আৰু পিছত কমিব 16 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা 16 নম্বৰত কোৱা হৈছে যে এজন ছাত্ৰই 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল দাপনেৰে এটা অনুশীলন কৰিছে তেওঁ এটা লক্ষ্যবস্তু দাপনখনৰ পৰা 15 সেন্টিমিটাৰ দূৰত্বত ৰাখিলে প্ৰতিবিম্ব কত গঠন হ'ব অপশন এত আছে দাপনৰ পিছফালে 6 সেন্টিমিটাৰ দূৰত্বত শুদ্ধ উত্তৰটো হ'ব ডি দাপনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত 17 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গ'ল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে চকুৰ বিকাৰ হল শুদ্ধ উত্তৰ এ মায়োপিয়া হ'ব বাকিখিনি শুদ্ধ নহয় 18 নম্বৰৰ প্ৰশ্নটো লৈ আহা এজন লোকে এটা বস্তু 2 মিটাৰৰ দূৰত্বৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপাব চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ বাবে লেন্সৰ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব এটোৰ কাৰেক্ট আনসাৰ হ'ব এ -0.5 ডায়োপ্টাৰ 19 নম্বৰলৈ আহা দেখা অমৰ সূত্ৰ ভি = আই আৰৰ অধ্যয়নৰ পিছত এজন ছাত্ৰই তলৰ তালিকাখন প্ৰস্তুত কৰে দেখা তালিকাখনত দিয়া আছে গতিকে এটোৰ কাৰেক্ট অপশন তোমালোকে এই নম্বৰত দিবা 0.3 আৰু 2/0.3 আৰু 2 হ'ব এটো এই অপশনটো কাৰেক্ট হ'ব তোমালোকে এই অপশনটো লিখিলে শুদ্ধ হ'ব 20 ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাৰেৰে সংযোগ কৰা হয় তাঁৰডাল ভূমি সংযোগীকৰণ কৰাৰ কাৰণ হল হৈছে এইটো দেখা বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে এইটো তোমালোকৰ বি নম্বৰটো হ'ব কাৰেক্ট আনসাৰ 21 নম্বৰলৈকে আহা 21ত কৈছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি হল ইয়াতে ডি অপশনটো হ'ব জেনাৰেটৰ বলা হয় 22 নম্বৰলৈ আহা চাৰিটা মাধ্যম পি কিউ আৰ এছৰ ক্ষেত্ৰত প্ৰতি হৰণাংক ক্ৰমে 1.23 1.5 1.25 আৰু 2 কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ এইটো কাৰেক্ট আনসাৰ হ'ব ডি এছ মাধ্যমত সৰ্বোচ্চ হ'ব এতিয়া 23 লৈকে আহা 23ত কৈছে কোনটো বিকল্পই সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটো ৰঙা পৰাৰ সমৰ্থন কৰে এটোৰ কাৰেক্ট অপশন হ'ব তোমালোকৰ অপশন সি ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি হেহে ই অধিক দূৰত্বলৈকে চালিত হয় এতিয়া মই তোমালোকৰ আগত 24 নম্বৰৰ প্ৰশ্নটো লৈ আহিছো 24 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে তলৰ কোনখনি আৱৰ্জনাৰ গোটক জীৱ অনিম্নীকৰণ গোট হিচাপে ভাগ কৰিব পাৰি এটোৰ শুদ্ধ উত্তৰ হ'ব বি পলিথিন বেগ প্লাষ্টিকৰ পুতলা এতিয়া মই তোমালোকৰ আগত 25 নম্বৰৰ প্ৰশ্নটো লৈ আহিছো 25 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰ শক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে তাৰ মানে তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰ শক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে ইয়াতে কাৰেক্ট আনসাৰ হ'ব বি সৌৰ শক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ তাৰ পিছত তোমাৰ 26 নম্বৰলৈ আহা অৱতল লেন্স এখনৰ ফকাস দৈৰ্ঘ্য 20 সেন্টিমিটাৰ লেন্সখনৰ ক্ষমতা কিমান এটোৰ অপশন হ'ব -5 ডায়োপ্টাৰ এই অপশনটো তোমালোকে কাৰেক্ট দিব লাগিব তাৰ পিছত 27 এটা বৈদ্যুতিক বাল্ব
200 ভল্টৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.4 এম্পিয়াৰ বাল্বটোৰ ক্ষমতা কি হ'ব ইয়াৰ অপশনবিলাক এত আছে 100 ওয়াট বিত আছে 90 ওয়াট সিত আছে 80 ওয়াট আৰু ডিত আছে 110 ওয়াট গতিকে সি অপশনটো কারেক্ট হ'ব 80 ওয়াট এতিয়া 28 তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তিটো বাছি উলিওৱা ইয়াতে শুদ্ধ উক্তিটো হ'ব তোমালোকে বি নম্বৰ উক্তিটো শুদ্ধ হ'ব বি নম্বৰত আছে তিনিটা অক্সিজেন পৰমাণুৱে ওজনৰ এটা অণু গঠন কৰে এইটো শুদ্ধ ওকে 29 নম্বৰলৈ আহা তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ইয়াতে দিছে বায়ু শক্তি নিউক্লিয়াৰ শক্তি সি ভূতাপীয় শক্তি আৰু ডি জৈৱ গেছ শুদ্ধ উত্তৰ হ'ব বি নিউক্লিয়াৰ শক্তি সৌৰ শক্তি আধাৰিত নহয় 30 নম্বৰ প্ৰশ্নলৈ আহা তলৰ কোনটো নদীবান্ধ ব্যৱহাৰক ব্যাখ্যা কৰে এটোৰ কারেক্ট आंसर হ'ব জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ বি অপশনটো তোমালোকৰ কারেক্ট হ'ব ওকে তোমালোকে 31 লৈ আহা 31ত দিছে এটা ধাতুৰ দণ্ড PQ এখন চুম্বক ক্ষেত্ৰত ৰখা হৈছে দণ্ডডালৰ দুই মেৰু এটা ব্যাটাৰীৰ সৈতে সংযোগ কৰা হৈছে দণ্ডডাল কোন দিশে গতি কৰিব এটোৰ হ'ব উপৰ দিশে এই অপশনটো কারেক্ট হ'ব তোমালোকে এই অপশনটো দিছা নিশ্চয় তাৰ পিছত 32 নম্বৰত তোমালোকক জনাব খুজিছো সলিনয়েড এটাৰ চুম্বক বলৰেখা দণ্ড চুম্বক এডালৰ চুম্বক বলৰেখাৰ লগত একে কোনটো চিত্ৰই সলিনয়েড এটাক এডাল দণ্ড চুম্বকৰে খুচাব এটোৰ কারেক্ট आंसर হ'ব এ তাৰ পিছত তোমালোকৰ 33 নম্বৰলৈ আহা 33 ঢল তলৰ কোনটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰে এটোৰ आंसर হ'ব ডি আই আর স্কয়ার 34 নম্বৰলৈকে আহা 34 নম্বৰত কোৱা হৈছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় কারেক্ট आंसर হ'ব বি মাইটোকন্ড্রিয়াত 35 তলত উল্লেখ কৰা কোনবিধ উদ্ভিদ সংযোজনী পদাৰ্থ নহয় কোনবিধ উদ্ভিদ সংযোজনী পদাৰ্থ এটো আছে এত আছে ইনসুলিন বিত আছে সাইটোকিনিন সি আছে সাইরোক্সিন ডিত আছে অস্ট্রোজেন গতিকে কারেক্ট आंसर will be B cytokinin 36ত কোৱা হৈছে অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় এটো কারেক্ট आंसर এ ইষ্টত তাৰপিছত 37 দেখা সমসংস্থ অংগৰ উদাহৰণ হল তোমালোকে এখিনি চাইজা সমসংস্থ অংগৰ উদাহৰণ এইটো তোমালোকক কমেন্টত आंसर দিবলৈ কৈছো তোমালোকে ইয়াতে এটা দিয়া আছে চাও তোমালোকে কি কমেন্টত आंसर দিয়া 38 বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত এজন চীনা স্কুলীয়া ছাত্ৰ দিছে এটা মকৰা এটা চিম্পাঞ্জি এটা ব্যাকটেৰিয়া গতিকে এটো তোমালোকক কমেন্টত দিব দিছো দুটা তোমালোকে মোক কমেন্টত आंसर দিবা ইজি দুটা দি দিছো 39 মানুহৰ বৃক্ক দুটা কোনটো তন্ত্র অন্তৰ্গত এটো হ'ব ৰেচন তন্ত্র এ নম্বৰ হ'ব কারেক্ট आंसर 40 আমাৰ জিনিয় হাসৰ পৰা আমি আবাক পাও কি পাও এ আফ্ৰিকা মূলৰ বি নম্বৰ হ'ব কি আমি আফ্ৰিকা মূলৰ বুলি আবাক পাও এতিয়া 41 নম্বৰলৈ আহা তোমালোকে 41ৰ ইয়াতে দিছে নিখেচন নহলে ডিম্ব কোক্টৰ কি হ'ব উত্তৰ সি প্ৰায় এসপ্তাহ জীৱিত অৱস্থাত থাকে তাৰ পিছত 42 নম্বৰলৈকে আহা 42 নম্বৰত দিয়া হৈছে মানুহৰ ক্ষেত্ৰত সাধাৰণ সিস্টলিৰ ওপৰৰ মাত্ৰা হল কিমান 120 মিলিমিটাৰ অফ মাৰ্কাৰী এই নম্বৰ হ'ব কারেক্ট आंसर এতিয়া 43 নম্বৰলৈকে আহা বাদুলি আৰু চৰাইৰ ডেউকা এটো সমভিত্তিক অংগৰ উদাহৰণ হ'ব বি নম্বৰ হ'ব কারেক্ট 44ত তোমালোকে আহা তলৰ কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত উচ্চ স্তৰৰ ইয়াতে এ হ'ব bacteria now come to the last question of this MCQ that is 45 জবা সৰিহ আদি ফুলবোৰত পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুটা অংগই থাকে হেহে এইবোৰ এ উভয়লিঙ্গী ফুল বি হ'ব কারেক্ট आंसर এতিয়া মই তোমালোকৰ আগত কোশ্চেন পেপাৰৰ বাকি অংকখিনি তোমালোকক এবাৰ দেখাই দিব বিচাৰিছো তোমালোকে
যিসকলে 26ত পৰীক্ষা দিবা তোমালোকে কুৱেশ্যনখিনি চাই তাৰপিছত তোমালোকে চোৱা 50 51 52 53 ওকে 54 55 56 তোমালোকে চাই যোৱা 57 58 ওকে অর আছে দেখা তাৰপিছত আৰু মিছালা 59 60 ওকে 61 অটো চোৱা 62 ওকে 66 63 অটোলৈ যোৱাচোন 64 ওকে তোমালোকে ওকে সো এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক পৰীক্ষাত লিখা প্ৰশ্নৰ আনসাৰ লগত ৰিজাইজ হোৱাত সহায় কৰিব থ্যাংক ইউ সো মাচ